স্বাগতম জনাইছো। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱাৰ ভাতৃ তেজয় বৰুৱাই। তেজয় বৰুৱাৰ বিয়োগৰ পিছতো গীত পৰিৱেশন কৰে হাৰিয়ানাৰ ফৰিদাবাদত কণ্ঠশিল্পীগৰাকীয়ে। ভাতৃৰ নামত অনুষ্ঠান উৎসৰ্গা কৰি আৱেগিক হৈ পৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। জনাই আছো সবিশেষ। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কণ্ঠশিল্পী জুবলি বৰুৱাৰ ভাতৃ তেজয় বৰুৱাই। প্ৰয়াত ভাতৃ তেজয় বৰুৱাৰ নামত অনুষ্ঠান উৎসৰ্গা কৰি আৱেগিক কণ্ঠশিল্পীগৰাকী। চিকিৎসাধীন অৱস্থাত কণ্ঠশিল্পী জুবলি বৰুৱাৰ ভাতৃ তেজয় বৰুৱাৰ দেহাৱসান। ভাতৃৰ মৃত্যুৰ পাছতো ৰাইজৰ বাবে হাৰিয়ানাৰ ফৰিদাবাদত আচলতে গীত পৰিৱেশন কৰিলে কণ্ঠশিল্পীগৰাকীয়ে। মৰমৰ ভাতৃক হেৰুৱাই মঞ্চতে উচুপি উঠিলে শিল্পীগৰাকী। ফেচবুকতো কণ্ঠশিল্পী জুবলি বৰুৱাই ভাতৃৰ বিয়োগৰ খবৰ শ্বেয়াৰ কৰিছে। যিহেতু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কণ্ঠশিল্পী জুবলি বৰুৱাৰ ভাতৃ তেজয় বৰুৱাই। প্ৰয়াত ভাতৃ তেজয় বৰুৱাৰ নামত অনুষ্ঠান উৎসৰ্গা কৰি আৱেগিক হৈ পৰে কণ্ঠশিল্পীগৰাকী। আৰু চিকিৎসাধীন অৱস্থাতে আচলতে কণ্ঠশিল্পী জুবলি বৰুৱাৰ ভাতৃ তেজয় বৰুৱাৰ দেহাৱসান। ভাতৃৰ মৃত্যুৰ পাছতো ৰাইজৰ বাবে হাৰিয়ানাৰ ফৰিদাবাদত গীত পৰিৱেশন কৰিলে কণ্ঠশিল্পীগৰাকীয়ে। মৰমৰ ভাতৃক হেৰুৱাই মঞ্চতে উচুপি উঠিল শিল্পীগৰাকী। ফেচবুকতো কণ্ঠশিল্পীগৰাকীয়ে ভাতৃৰ বিয়োগৰ খবৰ শ্বেয়াৰ কৰিছে। আৰু প্ৰয়াত ভাতৃ তেজয় বৰুৱাৰ নামত অনুষ্ঠান উৎসৰ্গা কৰি আৱেগিক হৈ পৰে কণ্ঠশিল্পীগৰাকী। যিহেতু হাৰিয়ানাৰ ফৰিদাবাদত অনুষ্ঠান হৈ থকাৰ মাজতে ভাতৃ বিয়োগৰ পাছতো হাৰিয়ানাৰ ফৰিদাবাদত অনুষ্ঠান কৰিছে কণ্ঠশিল্পীগৰাকীয়ে। মৰমৰ ভাতৃক হেৰুৱাই মঞ্চতে এনেদৰে উচুপি উঠিলে শিল্পীগৰাকী। ফেচবুকতো কণ্ঠশিল্পী জুবলি বৰুৱাৰ ভাতৃৰ বিয়োগৰ খবৰ শ্বেয়াৰ কৰিছে। মই গাঁও চবতকে ভাল, মোৰ চব ভাল মানে, কিন্তু আজি সদায় মোক ভাল কৈ থাকাচোন, আজিৰ পৰা নাথাকে মোৰ লগত। গতিকে আজিৰ অনুষ্ঠানটি, আজি আমাৰ এই গোটেই অনুষ্ঠানটি মোৰ সেই ভাইটিলৈ উৎসৰ্গা কৰিছোঁ। মৰমতে মানুহ বুলি মাতিছিলোঁ, মানুহৰ বাবে আজি এই সন্ধিয়াটি আগবঢ়াই দিছোঁ। আৰু আশা কৰিছোঁ যে আপোনালোকে বিচৰাৰ দৰে মই গীত গাব পাৰিম বুলি। মই মোৰ ফালৰ পৰা 100% দিম। মই বাকী আপোনালোকৰ ওপৰতো কথা আছে, মোক কিমান ধুনীয়াকৈ সহযোগ কৰিব। হয়তো মই সেই মুহূৰ্তত আৰু আজি সি থকাহেঁতেন, সি কোনো মুহূৰ্ততে মোৰ যেতিয়া গানৰ ক্ষেত্ৰত কিবা থাকে, মই গান একো ক্ষেত্ৰত ক্ষতি কৰিব নালাগে। গতিকে সি থকাহেঁতেনো। আৰু আচৰিত কথা যে আজি অনুষ্ঠানটিত সি আচলতে অহা কথা আছিলে মোৰ লগত। যেতিয়া প্ৰথম শিৱদাই কথা পাতিছিলে, মোক কৈছিলে বা ফৰিদাবাদত আছে, সি বহুত বছৰ দিল্লীত থকা, ইয়াতে চাকৰি কৰা, এতিয়া বম্বেত থাকে আছিল। গতিকে আজি অহা কথা আছিলে, কিন্তু আজি তাক আনিব নোৱাৰিলোঁ। তাৰ গুচি যোৱা বাৰ্তাহে আপোনালোকক দিছোঁ। বেয়া নাপাব, আজি আপোনালোকৰ এতিয়া আনন্দৰ দিন। মই আজি আপোনালোকৰ আনন্দৰ মুহূৰ্তখিনি মই এনেকৈ আৰম্ভ কৰিছোঁ। কিন্তু আৰম্ভণিতে যদি মই কথা পাতি নলওঁ, মই পাছলৈ গান গাব নোৱাৰিম। গতিকে সেই আৰম্ভণিতে মোৰ যিখিনি দুখ আজি চকু পানীৰে এনেকৈ যিখিনি ওলাই যাওক। তাৰপিছত মই চেষ্টা কৰিম যাতে মই সুন্দৰভাৱে গীত গাব পাৰোঁ। বোলে ধুনীয়া, মই গাঁও চবতকে ভাল, মোৰ চব ভাল মানে, কিন্তু আজি সদায় মোক ভাল কৈ থাকাচোন, আজিৰ পৰা নাথাকে।